উত্তৰ ভাৰতৰ আটাইতকৈ ওখ মন্দিৰ ৰংগনাথজী মন্দিৰভাগ দৰ্শন কৰিবলৈ মই আজি সক্ষম হ'লো। আমি নিধিবন চাবলৈ আহিছিলো। নিধিবনৰ ওচৰতে এই মন্দিৰভাগ আছে। ইয়াত আহি গম পাইছো যে বিষ্ণু আৰু লক্ষ্মী আই এই ইয়াতেই বিবাহ হৈছিল। অজস্ৰ ধন সম্পত্তি থকাৰ পাছতো কিন্তু ৰংগনাথজীৰ কোনো সন্তান নাছিলে। সেইটো কাৰণে তেওঁ বিষ্ণুক আৰাধনা কৰিলে আৰু আৰাধনা কৰাৰ পিছত যেতিয়া পুত্ৰ সুখ পালে তাৰ পিছত তেওঁ এই মন্দিৰভাগ নিৰ্মাণ কৰিলে। এই মন্দিৰভাগ সোমাবৰ কাৰণে 7খন দৰ্জা আছে আৰু প্ৰতিখন দৰ্জাৰে বেলেগ বেলেগকৈ নাম আছে। এই মুখ্য দৰ্জাখনৰ নাম মীনাক্ষী দৰ্জা। মন্দিৰত যে দেখিছে এই কলহবিলাক, এইবিলাক হৈছে সোণৰ কলহ। এনেকুৱা বহুত কলহ মন্দিৰৰ দৰ্জাত লগোৱা আছে। ৰাতি নিধিবন বন্ধ কৰি দিয়া হয়। কাইলৈ আহিম। নিধিবনৰ বিষয়ে যিখিনি জানো সেয়াকে আপোনালোকক মই কৈ যাম। নিধিবন হৈছে ৰাধা আৰু কৃষ্ণই ৰাসলীলা কৰা আটাইতকৈ পুৰণি স্থল। পুৰণি গ্ৰন্থবিলাকতো ইয়াৰ উল্লেখ পোৱা যায়। ইয়াৰ গছবিলাকৰো এটা সুকীয়া বৈশিষ্ট্য আছে। জনবিশ্বাস মতে ৰাধা আৰু কৃষ্ণই পুৱতি নিশাতে এই নিধিবনতে নৃত্যলীলা কৰে। সেইমতে গছবিলাকেও ইয়াৰ আকাৰবিলাক সলনি কৰে। যদিও ইয়াৰ কোনো বিজ্ঞানসন্মত প্ৰমাণ নাই, তথাপি লোকবিশ্বাস মতে ধৰা হয় যে আপুনি আজি এজোপা গছৰ যিটো আকাৰ দেখিব, যি ধৰণে ই মূৰ কৰি থাকিব, হয়তো কালিলৈ তাৰ মাজত আপোনালোকে বৈষম্য দেখা পাব। Thank you. নিধিবন হৈছে স্বামী হৰিদাসৰ তপস্যাৰ ঠাই। হৰিদাসে ইয়াত ভজন কীৰ্তন কৰিছিল। শিষ্য বংশত জন্মগ্ৰহণ কৰা তানসেনে তেখেতৰ মধুৰ সুৰেৰে ইয়াত বহুতো দেৱ দেৱীক আকৃষ্ট কৰিছিল।